কইল লগাই দিছোঁ যেতিয়া আৰু মহৰ কাৰণে চিন্তা নাই দিয়ক মোৰ ঘুমটি আহিলি মই কিয়া গাঁৱৰ হ'ব দে কামলৈ গম নাপাওঁ অ' বুঢ়ী ভাই মই কিন্তু বেলেগ কাষত ঘুমাম দিয়ক অ' শুৱক মোক আকৌ গোৰ মাৰি পেলাই নিদিব শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু শ্ৰী শম্ভু শ্ৰী শম্ভু শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু শ্ৰী শম্ভু শ্ৰী শম্ভু যি হ'ল ভালে হ'ল দিয়ক আৰু এতিয়া ডালি মাইকেলে ৰাতি কিবা কৰিবহি বুলি মানুহজনৰ ভয়টো নাইকিয়া হ'ল ইতা আৰু কেৰ পাবা পাক নাছে ক'ত আহিব নাহে কৃষ্ণ হৰি হৰি জ্ঞানী অঁ আপুনি ইয়াতে সন্মুখতে ঘুমব হয় দিয়ক মই সন্মুখত শুই বৰ ভাল পাওঁ ভালে হ'ব দিয়ক মই গোটেই নিশ্চিন্ত মানে ঘুমবা পাৰিম বাগৰি বাগৰি ঘুমালেও মৰা চিন্তা নাই ব্ৰহ্মপুত্ৰৰ মাথৰিহান আপুনিতো আগতে আছেই না অঁ সখিয়নী আপুনি কিন্তু বৰ বেছি বেছি কৈ থাকে দেই কিবা খং উঠিব লগা হ'লে মই উঠি গুচি যাম কিন্তু কিয় যাবা দিমে মই এনেহান আঠিয়াকলৰ গুৰৰ নিচিনা মোৰ সখীটো চাওঁ গুডু গুডু নাহিত ৰ'বহে মৰিলো সেইপানাখনে কি কৈছে অ' মহা পইমাল হ'লে অলপ মানুহৰ নিচিনা কওকচোন চাওঁ গোটেই মালটানা টেন চলা দিছে খেনি খেনি এডালৰ লগত আৰু কোনোবাই ঘুমোই নে এডালৰ লগত ঘুমোৱা আৰু ঠাণ্ডা নামিনৰ লগত ঘুমোৱাকে কথা ডাৰ্লিং মাইকেলৰ মাৰ্কতকৈ মাটিৰ বাৰীয়ে লিটিলৈ পৰি থাকাই ভাল লাভ নাই কাহেই হওক টাইফয়েডেই হওক জণ্ডিছেই হওক মেলেৰিয়াই হওক নিমুনিয়াই হওক মই কাকো চোৱাত নাই আৰু গাখীৰ আনি দিয়াতো নাই আপুনি বৰ জেদি মানুহ দেই জেদ নকৰিবলগীয়া কথাত কৰা নাই নহয় জেদ কৰিবলগীয়া কথাতে কৈছোঁ এই ৰোমান্টিক মনৰ মানুহবোৰ অলপ অভিমানী আৰু অলপ জেদি হয় কিন্তু ইমান বেছি নহয় দেই সেইদিনা অটসোপা মানুহে আহি মোক ঘেৰি ধৰিলে আপুনি মাত এষাৰ মাতিলেনে তেৰি চুতীয়া এই জগত ধৰি দেশী গৰুৰ গাখীৰৰ শপত খাই কৈছোঁ মই একো বেয়া ভবা নাই কিন্তু আপুনি দূৰৰ পৰা ৰং চাই আছিল কঁঠালকটীয়াই মোক যিটো বেইজ্জত কৰিলে তাকে চাই আপুনি ৰং চাই আছিল বিছা একদম বিছা
মই কি ভাবিছিলোঁ জানে চুতীয়া, যিয়ে নহওক আপোনাৰ বিয়াখন আগত আহি আছে, খুব ধুনীয়াকৈ আপোনাৰ বিয়াখন পাৰ হৈ যাওক। বিশ্বাস কৰক চুতীয়া, একেবাৰে জগত ধৰি কৈছোঁ, দেশী গৰুৰ শপত। দেশী গৰু নাই, য'ৰ পৰা গাখীৰ আনো জাৰ্চি গৰু। নহয় যদি যাওক, জগটো লৈ আহক। থেংক ইউ দেই। খজুতিহে উঠিছে। কি হ'ল হে, ইমান দীঘলীয়া হামি মাৰিছে যে? হামি নেমাৰিবা কৰা। গোটেই ৰাতিটো মাটিতে পৰি থাকিবলগীয়া হ'ল হে। কিয়? ঠাণ্ডাতে কঁপি থাকিলো। কিয় মানে কেৰপা ডাঙৰে যিহে আন্দোলন কৰি টোপনি মাৰে। অ' দাদা, কি আন্দোলনকাৰী টোপনিয়ে? হেৰি মানে আন্দোলনকাৰীবিলাকে যেনেকে ইনক্লাব জিন্দাবাদ কৰে, ঠিক তেনেকে কেৰপা ডাঙৰেও হাত ভৰি মাৰি ইনক্লাব জিন্দাবাদ কৰি শুৱে। আপোনাৰো তাৰমানে মোৰ দৰে হৈছিল। ময়ো গোটাই সখী আনি হলাৰ মিলৰ শব্দত ধৰি বিচনাৰ পৰা নামি আহি সেই চকীতে মই অৰকামাৰ খাই টোপনি মাৰছোঁ দক। ইমানো নহয় দিয়ক, শকত মানুহ, ডিঙিটো অকণমান মাত ওলাবই আৰু। কি অকমান হে? দাদা, আপুনি সখী আনিৰ লগত কেনেকৈ ঘুমোই হে? বাপ্পা মাজে মাজে দেখোন সখী আনি গৰু এমলাও দে। কিনো কৰিব আৰু, অভ্যাস হৈ গ'ল। ট্ৰেইনৰ ড্ৰাইভাৰ জানো ট্ৰেইনতে নুশুৱে ন জয়শ্ৰী? ইমানো ঠাট্টা কৰিব নালাগে। টোপনি নামাৰিলেওতো কালি ৰাতি মাইকেল অসুৰৰ পৰা ছেভ হৈ থাকিল। তাকেহে, সেইটো তাৰ একো বিশ্বাস নাই। মই প্ৰথমতে দেখা বুলি গম পালে কি মূৰ্তি ধৰে ঠিক নাই। গলতি নামাৰিবি পাহাৰে। কিয়া কলাক থানাত আমাৰ কথা কিয়া কলাক? নহয় বাপাহাৰে, মই তন্ধে মোৰ তামোলকেইটা চুৰ কৰা বুলি ভাবিছিলোঁ। কিয়া ভাব ভাবা কথা নহয়, সিদ্ধি বাটত আছে খানা বিধি। গীতাত আলেকজেণ্ডাৰে এনাই কোৱা নাইতো, কৈছি নেকি? ক'বা নোৱাৰো। কবা নৰে, ইটা কবা নৰে। আমাক চুলাই মদেদি গা ধুই আছি, আমাক কাণত ধৰি থৈছি, আমাৰ সন্মান নষ্ট হৈছি। এই কালিয়া কিবাহে কলো। এই ডালি এওক কি কৰা যায়? আজি সত্ৰে বুলি মাতবাক গেলি মই লাজ পাইছো। লাজ কাজৰ কথা বাদ দিয়াই, এটা কাম কৰ, খা দাদা এখন লৈ আহ। চলে চিনেমাত ঠাকুৰৰ দৰে দখন হাত কাটি পেলা। হাত দুখান দিয়ে মই আচাল কৰ্মগিলা কৰি চলি আছো। হাত দুখান নাকাটবি। আচল কথাটো কি জানো না? মোক তহঁতে তামোল চুৰ কৰা বুলি আমাৰ বুধে খকে ধৰাই কৈছি। বিৰি এটা হ'ব নেকি? বাপ্পা ঐ, দিনটো বিৰি খাব পৰা নাই, মইহে গম পাইছো। মুখখন বিজাল লাগি গৈছি। দাওনা বিৰি আজি আনিবাৰে নহয়। বাপ্পা ঐ, গলৰ ভিতু জয়ে নাপাওঁ। অন্দা ৱে বুধে গাধাৰ আজিয়ে কটলা কুচিত চাউল উঠিব। মান সন্মান শেষ কৰি ৰাখি সি এনেই কাম কৰিব নালাগিছিল, জানা না? আৰু বয়াস চোৱা নাম নোৱাই তাক কুবে হাৰামুৰা ভাঙি গাটা খান্দি পুতি থমাই তই জয়শ্ৰীক ফোন কৰি কৈ দি বুট ভিজাবা দি। বুটৰ কথা নাই, আনাই মাৰিম কেনাই মাৰিবি তামাম মাৰিম। মেথলিয়ে তাক আলমাৰীত সাজে থব লাগিব। জল বহুদিন ধৰা চাহ বিয়া গান গাই আহিছে। বহুদিন বকুলৰ গোন্ধ পোৱা নাই। কিনো কম চা, মনৰ দুখতে ওলাইছে। বকুলৰ গোন্ধ ইমান দিন পোৱাই নাই, পিঁয়াজৰ গোন্ধনো ক'ত পাম? সেই চা দুখবোৰ হুমুনিয়া হৈ ওলাই আহিছে আৰু। আহোঁ চা। ভাল। বহুদিন পিঁয়াজৰ গোন্ধ পোৱা নাই। বৰ সময় উপযোগী গান গালে দেই। বহুদিন পিঁয়াজৰ গোন্ধ পোৱা নাই। বহুদিন পিঁয়াজৰ গোন্ধ পোৱা নাই। বহুদিন পিঁয়াজৰ। জমদূতকেইটা দেখোন সন্মুখতে। পলা বুধে পলা। আলি ধান খোৱা মুৰ্গী চকুৰ সন্মুখত উগলাহে কথা। আক্ৰমণ শিল মাৰিম ৰক্ষণক।
ৰমে ৰ'বাচোন ৰ'বা ৰমে মোক বচোৱাচোন মোক বচোৱা আহিলো ৰমে মোক বচোৱা উফ কি হলো মনলে উভতি আহে লৰালি মেডাম ভাল না আপোনাৰ মনলে উভতি মোক বচাবলৈ পিছপৰা মাৰি থৈ গৈছে ৰ'ব ৰ'ব চকৰ পাতা তুমি হেলা কৰি লাভ নাই গোটেইকেইটাৰ দৰে মানুহে আমাৰ ওপৰত একশ্যন ল'ব আৰু আমি ৰিয়েকশ্যন নকৰিম তহঁতে ভুল কৰিছা তাৰে ফল পাইছা মানুহ মাৰ্ডাৰ কৰিবা হা আমি হোলচেল কৰাটো বেয়া কাম আৰু তোৰ নাই যি খ সেইটো হ'লে ভাল কাম তুমি ফকতীয়া 2 ঠঙা খাইছ হা সেইটো হৈ আমি মানুহগেলাই বয়া কিমান চলি এনে ডুপ্লিকেট মদ খাই মৰছি কিমানৰ লিভাৰ ফুলছি কিমানৰ পেট ফুলছি হাত ভৰি চেঁচা হৈ গৈছি তথাপি এলা ডুপ্লিকেট মদ খোৱা মানুহৰ সংখ্যা কমা নাই তেইতে হলি ধৰিবা লাগে গাইৰ বাটত হাইলাৰ বাটত ধৰি কি লাভ হা হয় খাইছি বেচু তাই ঘৰত বেচিছি অন দা ৱে আমি কেৱল আনিহে দিছো এই বান্দাৰ তহঁতে আনি নিদিলি বেচলা হৈ আচলতে তহঁতে গাই বাট কিবা কওঁ চুলাইৰ বাট ধৰি দিছিল তহঁতক ভালে হৈছিল আকৌ বেয়া হোৱা নাই হেলা কৰি লাভ নাই হেকাৰ পাতা মুঠতে বুধে খাটাক যে বাৰাই নাখ কৈছো ডিমাটো খাটাং অ মেকিন জল ঐ যা দিব যা বাহিৰে মজা বাহিৰ কৰি দিব বাপ্পা ঐ হেন তোৰ ইমান সাহস হ'ল বাটত আগ্ৰে ধৰি মাৰবে খুজছি সঁচাই মাৰিছে নেকি আপোনাক মাৰিব অ'ৰা হৰমায়াক দেখি সিহঁতৰ একে ল'ৰালি কাল মনত পৰি গ'ল তাৰপিছত মাতি আনিবলৈ যিটো দম দিলে সিহঁতে আৰু মোৰ পিছত নালাগে বুজিছা পিছে বজাৰ কৰিলে নে নাই বজাৰ এই আলু আনিছোঁ আলু আৰু এইটো লোৱা হৰমায়ে 3 পিচ ভকুৱা মাছ দি পঠাইছে মস্ত মস্ত বাপ্পা ঐ কিমান বছৰ যে ভৌকা মাছ খোৱা নাই হে দাদা জানেনে এটা কথা মই যে জয়কান্ত মামাহঁতৰ ঘৰত আছিলোঁ মামাহঁতৰ পুখুৰীত গোটাই ভৌকা মাছ আছে মই জানো আৰু এনেকুৱা মাছৰ টুকুৰা খাই ই খাব যাক টুকুৰা ৰান্ধো মই বিলয় মামী আৰু মোৰ ভাগত পৰে থোথা আৰু কান্দু খান ৰাজশ্ৰী তুমি অলপ সৰিয়হ পিছি বনোৱাকৈ যোৱা আমি তিনিও লগ লাগি খাম লকডাউনৰ পিছৰ পৰা আমাৰ কেৰাহী আজিহে ডাঙৰ মাছ দেখা পাব যোৱা 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 অ সখিয়নী আপুনি অকমান লাগি দিব আহক চুতীয়া লাগি যাওক কি কৰে কি কৰে মানে আজি 2-3 দিনৰ পিছত আমাৰ দুইজনৰ মনৰ মিল হৈছে মই ভাবিলোঁ দুইজনে একেলগে এসাঁজ খাওঁ থেত তেৰিকা আগে কোৱাহেঁতেন মাছ মাংস লৈ আহিলোহেঁতেন ন সেই নালাগে মই আলু পিঁয়াজৰ ধুনীয়াকৈ এখন চব্জি বনাম তাৰপিছত মচুৰ দাইলটো একদম থুপথুপীয়া কৰিম তাৰপিছত আদা নহৰু জলকীয়া দি তেল মাৰি দিম টিপটপ খানা হৈ যাব আচলতে ছাৰ এইটো সময়ত আলু পিঁয়াজেৰে খানা খোৱাটো এটা বিলাসী খানাই ছাৰ এটা কথা গম পাইছা নাই ছ'চিয়েল মিডিয়াত আলু পিঁয়াজৰ ওপৰত বিছৰ নেওতাখন ওলাইছে নহয় কি বিচৰণে এটাহে শুনক মই কৈ আছোঁ 20 × 20 20 2 গুণ পটল মানে 40 টকা 20 3 গুণ আলু 20 4 গুণ পিঁয়াজ 20 5 গুণ বিন 20 6 গুণ নহৰু আৰু 20 8 গুণ আদা মানে 160 টকাকৈ আদা এই নেওতা ওলাই গৈছে তাকে
বা জয়শ্ৰী অ'ৰা মাছৰ আঞ্জাখনকে কোৱা পাৰালৈকে শুনাইছে হে বাহা বাহা মই এই টেবুলখন ঠিক কৰিছোঁ লোভনীয় বস্তু থাকিলে ভোক অলপ বেছিকে লাগে এ সখীয়েনি আমি এটা কাম কৰোঁ দিয়ক আগে বুধেশ্বৰ দাক দি লওঁ আমিতো পাছে পৰে খাব পাৰিম এ নালাগে চকী বিচনা যি আছে চবতে বহি খাম বলক ইমান চিন্তা কৰিব নালাগে আহক মালতীৰাঙনি আপুনি এইফালে আহক নেকি এ নাংগে দাদা মোক ইমান সন্মান দিবে নালগে মই তেনেকে বিস্তান বহিয়ে খাব ঠিক পাৰিম আছে বহক বহক ভকুৱা মাছৰ সৰিয়হ দিয়া আঞ্জাখন মোৰ সৰু কালৰ পৰাই প্ৰিয় হে সেই বুলি এনেকৈ খাব নেকি ৰ'ব মোৰ থালখন আনো একেলগে খাম জাগে সখীয়েনি আনক এ ডালি ঘুঁহিও কি ঘুঁহিও তোৰে ঘুঁহিও আই ভাই মানুহ মাতদাৰ কৰবি আই এংকে ঘুঁহিলি কাইজাখান ডাঙৰ হ'ব ঘুঁহিও মোৰখিনি মোক পানী দিয়কচোন পানী দিয়ক কি হ'লে সখীয়নী কামোৰটো বনাইছে এইবোৰ জিভাখন গ'ল পানী দিয়া খেদি নিমখত মাছ দিছি না মাছৰ আঞ্জাত নিমখ দিছি হে কি বা হ'ল চাও দিয়কচোন লোৱা খাই চোৱা ইছ ৰাম ইমান নিমখ কোনে দিলে দালিখন খাই চাওকচোন দালি খাই চাওকচোন তেওঁ মানে একো কামোৰে লায়ক নহয় ৰ'বা কি বনাইছে এসোপা কাৰ মূৰটো বনাইছা আজি মই তোমাক তেল কাঢ়ি এৰিম দাদা কি কৰে হে না আপুনি মাজত মাত নামাতিব এই ৰাতি মই তেল কাঢ়ি এৰিম ক'ৰপা কি হ'ল বাৰু কি ক'ৰপা কি হ'ল নিমখ দিয়া নাই তেনেহ'লে ইমান নিমখ ক'ৰ পৰা আহিল